ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ অৰ্থাৎ লেসন 3 বেসিক জিওমেট্ৰিকেল আইডিয়াছ এয়া অনুশীলনী 3C এক্সাৰসাইজ 3C। ইতিমধ্যে আমি ইয়াৰে আগৰ ভিডিঅ'সমূহত এক্সাৰসাইজ 3A আৰু 3B আটাইবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আজি এইটো ভিডিঅ'ত আমি এক্সাৰসাইজ 3Cৰ আটাইবোৰ কুৱেশ্যন আলোচনা কৰিম। এতিয়া প্ৰথম কুৱেশ্যনটো চাবা, ফ্ৰম দ্য ফিগাৰ name the angles angle 1 angle 2 angle 3 angle 4 angle 5 and angle 6 এই ডায়াগ্ৰামটোৰ পৰা আমি কি কৰিব লাগে, ইয়াত যে 1 2 3 4 5 6 এই এংগলবিলাকৰ আমি নাম লিখিব লাগে। এটা এক্সাম্পল দিয়া আছে, ফৰ এক্সাম্পল এংগল 1 ইকুৱেল টু BDE বাট অসমীয়াত দিছে নাম্বাৰ 1 কাষৰ চিত্ৰৰ এইটো চাবা এংগল 1 এংগল 2 এংগল 3 এংগল 4 এংগল 5 আৰু এংগল 6ৰ নামবোৰ লিখা এই চিত্ৰটোৰ পৰা। ইয়াত যেনে এইটো 1 কোণ এইটো সমান কিমান দিছে BDE কোণ, এইটো 1 নম্বৰ কোণটো BDE কোণ। বলাচোন আমিতো বহিত পাতি লওক। এইটো আছিলে, তাৰে আগত আমি অকণমান কথা এটা আলোচনা কৰি লওঁ। চাবা এইটো ইয়াৰে আগৰ ক্লাছত আমি ৰশ্মিৰ বিষয়ে আলোচনা কৰিছিলোঁ। ধৰা দুডাল ৰশ্মি, এইডাল ৰশ্মি আৰু এইডাল ৰশ্মি, দুডাল ৰশ্মি এটা বিন্দুৰ পৰা গৈছে, ঠিক আছে। ধৰা এই বিন্দুটোৰ নাম O, এই Oটোক ক'ম আমি আদি বিন্দু বা এন পইণ্ট, ঠিক আছে। ধৰা OA এডাল ৰশ্মি আৰু OB এডাল ৰশ্মি, এই দুডাল ৰশ্মি লগ হৈ ইয়াত এটা কোণ উৎপন্ন হৈছে, এংগল উৎপন্ন হৈছে। এইটো এটা এংগল বা কোণ, আৰু এই কোণটোক আমি ক'ম AOB কোণ। AOB আৰু ইয়াত এটা কোণৰ চিন দিব লাগে, AOB কোণ বা ইংলিছত ক'লে এংগল AOB অৰ্থাৎ এই কোণটো বুজাইছে। বা এনেকৈ লিখিব পাৰি BOA অৰ্থাৎ এই কোণটোৱে বুজাইছে, একেটা কোণ, ঠিক আছে। তাৰপিছত কিন্তু আমি এনেকৈ লিখিব নোৱাৰোঁ, OBA এনেকৈ লিখিব নোৱাৰোঁ, এইটো ভুল হ'ব। কাৰণ আমি যিটো এংগলৰ কথা ক'ম সেইটো মাজত হ'ব লাগে। যেনেকুৱা এইটো Oটোৰ মাজত আছে হয়নে, Oটোৰ মাজত BAO তাৰমানে এই কোণটো বুজাইছে, বা AOB এই কোণটো বুজাইছে। যিয়ে নহওক আমি দুডাল ৰশ্মিৰ পৰা আমি এটা কোণ পাইছোঁ হয়নে, আৰু এইটোক কয় মূল বিন্দু বা আদি বিন্দু, আৰু ইংলিছত কয় এণ্ড পইণ্ট। আৰু OA আৰু OB ইয়াক কি কয়, আৰ্মছ বুলি কয় বা ছাইড বুলি কয়, ছাইড বা বাহু। এই কোণটোৰ OA আৰু OB বাহু, মনত ৰাখিবা, OA আৰু OB বাহু। তাৰপিছত আৰু এটা কথা জানি লোৱা, এই কোণটোৰ অৰ্থাৎ এই ৰশ্মি দুডালৰ ভিতৰত যদি কিবা যদি এনেকুৱা যদি বিন্দু থাকে বা পইণ্ট থাকে, এইবিলাকক কয় ইণ্টাৰিয়ৰ পইণ্টছ বা এইটো অন্তৰ্ভাগৰ বিন্দু। মানে কোণৰ অন্তৰ্ভাগত থকা বিন্দু, বা যদি বাহিৰত যদি থাকে ইয়াত থাকিল বা ইয়াত থাকিল, এইবিলাক হৈছে এই কোণটোৰ মানে বহিৰ্ভাগত থকা বিন্দু, এক্সটাৰিয়ৰ পইণ্ট। এতিয়া বোলা আমি অনুশীলনীৰ প্ৰশ্নবিলাক আলোচনা কৰোঁ। ইয়াত চাবা এংগল 1 ইকুৱেল টু 1 নম্বৰ এইটো কোণ হৈছে BDE, এইটো কোণ বুজাব। এইটো অৰ্থাৎ 1 নম্বৰ কোণৰ নাম হ'ব BDE।
এংগল BDE এইটো হ'ব এতিয়া 2 নম্বৰ কোণটো কি হ'ব চাবা 2 নম্বৰ কোণ এইটো গতিকে এইটো হ'ব EDF আৰু তুমি এনেকৈ ক'ব পাৰা FDE গতিকে এইটো আমি লিখিলোঁ EDF এংগল EDF EDF এইটো 2 নম্বৰ কোণটো এইটো মনত ৰাখিবা ডিটো মাজত আছে এই 3 নম্বৰ কোণটো চাবা 3 নম্বৰ এইটো তুমি গতিকে এইটো এটো মাজত থাকিব লাগিব তুমি DAB লিখিব পাৰা বা BAD লিখিব পাৰা একে কথা গতিকে আমি লিখিলোঁ এংগল BAD 4 নম্বৰ কোণটো কি হ'ব 4 এইটো এপিনে আছে গতিকে এইটো DFE এইটো এংগল হ'ব 5 নম্বৰটো এইটো DBE এংগল DBE এইটো হ'ব 6 নম্বৰটো কি হ'ব এইটো FCD বা DCF এংগল DCF গতিকে এইটো হ'ব আনসাৰ কুৱেশ্যন নম্বৰ 2 from the figure on the left hand side এই ফিগাৰটো পৰা চাবা name two sides of BOC অর্থাৎ এংগল BOC ৰ দুটা সাইডৰ নাম মানে লিখিব লাগে চাবা আমি অলপ আগতে আলোচনা কৰিলো কোন দুটা সাইড বুলি কয় BOC গতিকে সাইড হ'ব OB আৰু OC হয়নে নেম the interior points of AOB angle AOB এর interior points কি হ'ব D তানে ভিতৰত থকা name the exterior points of BOC angle BOC ৰ exterior point কি হ'ব তানে বাহিৰত থকা BOC ৰ বাহিৰত থকা D2 বাহিৰত আছে BOC ৰ বা এই F2 বাহিৰত আছে গতিকে আমি অসমীয়াটো পঢ়িলো চাবা কাষৰ চিত্ৰৰ এটো এংগল BOC ৰ বাহু দুটাৰ নাম BOC বাহু দুটাৰ নাম এটো OB বাহু আৰু OC বাহু এটো AOB কোণৰ অন্তৰ্ভাগত থকা বিন্দুটোৰ নাম অন্তৰ্ভাগত মানে ভিতৰত থকা বিন্দুটোৰ নাম কি আছে AOB অৰ্থাৎ এই কোণটো ভিতৰত থকা বিন্দুটো D হ'ব BOC ৰ বহিৰ্ভাগত থকা বিন্দুবোৰৰ নাম লিখা BOC কোণৰ বহিৰ্ভাগত থকা তানে বাহিৰত থকা বিন্দু এটো D F এবিলা প্ৰথমটো আছিল BOC ৰ বাহু দুটাৰ নাম এংগল BOC এটা বাহু দুটাৰ নাম কি এটো এটা OB এটা হল OC আৰু OC কমা দিবা বা আৰু লিখিব পাৰা OB আৰু OC তাৰপিছত 2 নম্বৰ AOB কোণৰ অন্তৰ্ভাগত থকা বিন্দুটোৰ নাম AOB অন্তৰ্ভাগত থকা গতি AOB ৰ ভিতৰত কি আছে এই D বিন্দুটো আছে গতি বিন্দুটো হৈছে D বিন্দু তাৰপিছত BOC কোণৰ বহিৰ্ভাগত থকা বিন্দুবোৰৰ নাম BOC ৰ বহিৰ্ভাগত থকা BOC ৰ বাহিৰত কি আছে এটো বাহিৰত আছে এটো বাহিৰত আছে গতিকে D আৰু F এটা হৈছে D এটা হৈছে F এটো হ'ব আনসাৰ তো কোৱেশ্চন নম্বৰ 3 চাবা ইন দা ট্ৰায়াঙ্গল LMN এটো এটা ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলত আমি কি লিখিব লাগে নেম দা সাইডস গতিকে সাইড আছে LM MN আৰু NL নেম দা এংগলস এইটা এংগল L এংগল M এংগল N বা যদি তিনিটা আখৰেৰে লিখা এনেকৈ লিখিব লাগিব L কোণটোক আমি কেনেকৈ লিখিব পাৰো এংগল MLN বা এটুক M কোণক এংগল LMN আৰু এংগল N ক আমি কেনেকৈ লিখিব পাৰো এংগল LNM নেম টু সাইডস ফৰ্মিং এংগল M এংগল M ক ফৰ্ম কৰা সাইড দুটা কি এটা LM
এটা হৈছে MN name the angle formed by the sides LM and NL এটো চোৱা LM আৰু NL হয়নে LM আৰু NL আচ্ছা এই দুটা সাইডে কোনটো এংগল ফর্ম কৰিছে এটো L গতি এংগল MLN আসামিসটো চাবা LMN ত্রিভুজটোৰ এটোটা ত্রিভুজ বাহু কিডালৰ নাম এই তিনডাল বাহু কোন কিটাৰ নাম M কোণ গঠন কৰা বাহু দুটাৰ নাম আৰু LM আৰু NL বাহু দুটা গঠন কৰা কোণটোৰ নাম লিখা বলাচোন আমি বহিত লিখি লওঁ প্ৰথম কোৱেশ্চনটো আছিল বাহু কিডালৰ নাম LMN এই ত্রিভুজটোৰ বাহু কিডালৰ নাম LM এডাল বাহু অৰ্থাৎ ইডাল LM তাৰপিছত MN এডাল বাহু MN তাৰপিছত NL তিনডাল বাহু আমি লিখিলোঁ নেক্সট 2 নম্বৰ কোৱেশ্চনটো কোন কিটাৰ নাম এটোটা কোণ আৰু এটোটা কোণ গতিকে এটা হ'ব এংগল MLN অৰ্থাৎ এই কোণটো নেক্সট এই কোণটো লিখা এই কোণটো হ'ব LMN অৰ্থাৎ M টো মাজত থাকিব লাগিব LMN এংগল চিনটো দিবা তাৰপিছত এটো লিখিলোঁ এবাৰ এটো গতিকে এবাৰ N টো মাজত থাকিব লাগিব এংগল MNL বা এনেকৈ লিখিলে হ'ব LNM তিন নম্বৰটো M কোণ গঠন কৰা বাহু দুটাৰ নাম এইটো M কোণ গঠন কৰা বাহু দুটাৰ নাম এটা বাহু এটো গতিকে এই দুটা বাহুৱে M কোণটো গঠন কৰিছে গতিকে LM বাহু LM আৰু কি বাহু MN এই দুটা বাহু 4 নম্বৰটো LM আৰু NL বাহু দুটা গঠন কৰা কোণটোৰ নাম LM আৰু NL LM অৰ্থাৎ ইডাল আৰু NL ইডাল বাহু এই বাহু দুটালৈ গঠন কৰা কোণটোৰ নাম এটো L তাৰ মানে MLN কোণ এংগল MLN এটো হ'ব এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাবা from the adjacent figure এই ফিগাৰটোৰ পৰা name 3 triangles আমি তিনটা ট্ৰায়াঙ্গল লিখিব লাগে name 6 line segment the line segment ছডাল which two triangles have PR as the common side a PR কোন দুটা ট্রায়াঙ্গলৰ common PR কোন দুটা ট্রায়াঙ্গলৰ common side which two triangles have angle Q as the common angle এই Q angle to কাৰ common কোন দুটা ট্রায়াঙ্গলৰ common angle কাখৰ চিত্ৰটোৰ এটো চিত্ৰৰ ত্ৰিভুজ তিনিটাৰ নাম এই তিনিটা ত্ৰিভুজ আছে ত্ৰিভুজ তিনিটাৰ নাম আমি লিখিব লাগে ৰেখাখণ্ড ছয়ডালৰ নাম কোন দুটা ত্ৰিভুজৰ PR বাহুটো উমৈহতীয়া বাহু উমৈহতীয়া বাহু মানে অৰ্থাৎ দুটাতে থকা বুজাইছে কোন দুটা ত্ৰিভুজৰ Q কোণটো উমৈহতীয়া কোণ এই Q কোণটো উমৈহতীয়া কোণ কাৰ বলাচোন আমি এটা পাতি লওঁ আমি এখিনি আনসার এই চিত্ৰটো চাইছে কৰিব লাগিব ত্ৰিভুজ তিনিটাৰ নাম ত্ৰিভুজ তিনিটাৰ নাম PQS এটা ত্ৰিভুজ পাম PSR এটা পাম আকৌ এটা ডাঙৰ ত্ৰিভুজ এটা পাই যাম PQR গতিকে আমি লিখিব পাৰিম ট্ৰায়াঙ্গল PQR আমি ডাঙৰ ত্ৰিভুজটো লিখিলো PQR এটা ত্ৰিভুজ এটো এই সিম্বলটো কি বুজায় ট্রায়াঙ্গল বুজায় বা ত্রিভুজ বুজায় ঠিক আছে তাৰপিছত PQS ত্রিভুজ PQS আৰু PRS ট্রায়াঙ্গল PRS বা PSR জি লিখা এটা পালো এটো আৰু এটা ইগতেটো ঠিক আছে আমি ত্রিভুজ তিনিটাৰ নাম লিখিলো 2 নম্বৰ কোৱেশ্চনটো ৰেখাখণ্ড ছয়ডালৰ নাম এই ৰেখাখণ্ড ছয়ডাল আছে চাবা 1 2 3 4
5 আকৌ ইয়াৰ পৰা এখিনি গোটেই মিনিটৰ ৰেখাখণ্ড ধৰিব পাৰোঁ কিউৰ পৰা এছৰ মাজেৰে আৰলৈকে কিউৰ পৰা আৰলৈকে আমি এটা ৰেখাখণ্ড ধৰিব পাৰোঁ পি কিউ আৰ ত্ৰিভুজটোৰ গতিকে ৰেখাখণ্ড 6ডাল কি হ'ব চাবা পি কিউ তাৰপিছত কিউ এছ এছ আৰ আৰ পি বা পি আৰ তাৰপিছত পি এছ আৰু কিউ আৰ এই ৰেখাখণ্ডবিলাকত আমি এনেকৈ ওপৰত আঁচ দিলোঁ লাইন ছেগমেণ্ট বুজালে এনেকৈ আঁচ দিয়া হয় 1 2 3 4 5 6 6ডাল পালোঁ তাৰপাছত কোন দুটা ত্ৰিভুজৰ পি আৰ বাহুটো উমৈহতীয়া বাহু চাবা পি আৰ এই বাহুটো উমৈহতীয়া তাৰমানে কোন দুটা ত্ৰিভুজত এই বাহুটো দুটাতে আছে প্ৰথমতে এই আমি যিটো ডাঙৰ ত্ৰিভুজ পাম পি কিউ আৰ এই ত্ৰিভুজটোত এডাল বাহু আনহাতে পি এছ আৰ এই ত্ৰিভুজটোতো এডাল বাহু গতিকে প্ৰশ্ন কৰিছে কোন দুটা ত্ৰিভুজৰ পি আৰ বাহুটো উমৈহতীয়া বাহু এই দুটা ত্ৰিভুজ হ'ব এটা হ'ব ট্ৰাইংগল পি কিউ আৰ আৰু এণ্ড লিখিবা ইংলিছ মিডিয়ামৰবিলাকে ট্ৰাইংগল পি কিউ আৰ লিখিলোঁ তাৰপিছত পি আৰ এছ অৰ্থাৎ এই বাহুটো পি আৰ বাহুটো মানে পি কিউ আৰতো আছে আৰু পি এছ আৰতো আছে 4 নম্বৰটো কি কৈছে কোন দুটা ত্ৰিভুজৰ কিউ কোণটো উমৈহতীয়া কোণ এই কিউ কোণটো উমৈহতীয়া কোণ দুটাতে আছে কোন দুটা ত্ৰিভুজত এইটো ত্ৰিভুজত আছে পি কিউ এছ এই ত্ৰিভুজটোত আনহাতে এই ডাঙৰটোতো আছে পি কিউ আৰ এইটোত গতিকে এইটো হ'ব ট্ৰাইংগল পি কিউ এছ আৰু এণ্ড ট্ৰাইংগল পি কিউ আৰ এইখিনি হ'ব আনচাৰ নেক্সট 5 নম্বৰটো চাবা ড্ৰ এ চাৰ্কুল উইথ চেণ্টাৰ অ' আমি এটা চাৰ্কুল ড্ৰ কৰিব লাগে আৰু তাৰ চেণ্টাৰটোৰ নাম দিম আমি অ' ড্ৰ এ ৰেডিয়াছ আঁকিব লাগে এ কোড এণ্ড এ ডায়মিটাৰ অফ ডেট চাৰ্কুল কোড ডায়মিটাৰ এইবিলাক চব আঁকিব লাগে এণ্ড নেম দেম আৰু ইহঁতৰ নাম দিয়া অ' কেন্দ্ৰযুক্ত এটা বৃত্ত অংকন কৰা বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এডাল জ্যা আৰু এডাল ব্যাস অংকন কৰি নামাকৰণ কৰা চাবা প্ৰথমতে আমি অ' কেন্দ্ৰযুক্ত এটা বৃত্ত আঁকিম আমি নাম দিলোঁ অ' কেন্দ্ৰযুক্ত এইটো এটা বৃত্ত এই বৃত্তটোৰ কি কৰিব লাগে এডাল ব্যাসাৰ্ধ এডাল জ্যা আৰু এডাল ব্যাস অংকন কৰি নামাকৰণ কৰা আমি প্ৰথমতে এডাল ব্যাসাৰ্ধ অংকন কৰোঁ চাবা ব্যাসাৰ্ধ মানে হৈছে বৃত্তৰ ধৰা মই দেখুৱাই দিছোঁ ব্যাসাৰ্ধ মানে হৈছে এইবিলাক ধৰা এইটো বৃত্ত এইটো কেন্দ্ৰ এই বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো বিন্দুলৈ টনা ৰেখাখণ্ড হৈছে ব্যাসাৰ্ধ ইডাল ব্যাসাৰ্ধ এইবিলাক চব ব্যাসাৰ্ধ আকৌ ব্যাস হৈছে চাবা এই বৃত্তৰ কেন্দ্ৰৰ মাজেদি যিবিলাক জ্যা গৈছে সেইবিলাক হৈছে ব্যাস ইডাল ব্যাস এইডাল ব্যাস এইবিলাক ব্যাস আৰু জ্যা মই জ্যাটো আগতে ক'ব লাগিছিল ধৰা এইটো এটা বৃত্ত যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডই বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডই জ্যা এইডাল জ্যা বা ইংলিছত কয় কৰ্ড
গতিকে আমি প্ৰথমতে কি কৰিম এডাল ব্যাসাৰ্ধ আমি আঁকি ল'ম এইটো ব্যাসাৰ্ধ ধৰা আমি নাম দিলো এইটো বিন্দুৰ নাম ও আছে আমি এই বিন্দুটোৰ নাম দিলো যেনিবা এ তাৰ মানে ও এ ব্যাসাৰ্ধ ইয়াত লিখিছো ব্যাসাৰ্ধ ইংলিছত লিখিলে লিখিবা ৰেডিয়াস গতিকে ব্যাসাৰ্ধ আমি কি পালো ও এ দুই নম্বৰত কি কৈছে এডাল জিয়া কিব লাগে জিয়া কোনবিলাক মই অকমান আগত কলো বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডই জিয়া ধৰা ইয়াত এটা আমি বিন্দু ললো ইয়াতো বিন্দু ললো যিকোনো দুই জায়গাত যদি বিন্দু লওঁ বৃত্তৰ ওপৰত তেতিয়া হলে এটো সংযোগী দুটা বিন্দু সংযোগী আমি যেটা ৰেখাখণ্ড পাম লাইন সেগমেন্ট পাম এই লাইন সেগমেন্টলৈকে আমি জিয়া বুলি কম বা কোড বুলি কম ধৰা তুমি কিবা এটা নাম দিয়া এটো পইণ্টৰ নাম দিয়া পি এটো পইণ্টৰ নাম দিয়া কিউ তেতিয়া হলে পি কিউ এডাল কি হ'ব এই বৃত্তটোৰ জিয়া হ'ব বা কোড হ'ব পি কিউ আৰু ব্যাস গতিকে ডায়ামিটাৰ ব্যাস মানে হৈছে ডায়ামিটাৰ আৰু ব্যাস হৈছে বৃত্তৰ কেন্দ্ৰৰ মাজেদি যিবিলাক জিয়া গৈছে সেইবিলাকে ব্যাস গতিকে আমি কেন্দ্ৰৰ মাজেদি যদি এডাল জিয়া টানি দিওঁ এনেকে আমি নাম দি দিওঁ এটো ধৰা সি দিলো এপিনে ডি দিলো এটো পয়েন্ট সি আৰু পয়েন্ট ডি এই পয়েন্ট সি আৰু পয়েন্ট ডি এটো সংযোগ কৰি আমি যেটা লাইন সেগমেন্ট পালো এডাল হ'ব ডায়ামিটাৰ বা ব্যাস গতিকে কি হ'ব সি ডি আমি নামকৰণ কৰিলো এতিয়া কোৱেশ্চন নম্বৰ 6 চাবা From the adjacent figure, name the minor arc and major arc of the circle. এই ফিগাৰটোৰ পৰা মানে মাইনৰ আৰ্ক কোনটো আৰু মেজৰ আৰ্ক কোনটো হেতু আমি লিখিব লাগে মাইনৰ আৰ্ক মেজৰ আৰ্ক কোনবিলাক চাবা ধৰা এইটো এটা সাৰ্কেল এই সাৰ্কেলটো ধৰা এইটো এটা পইণ্ট এ আমি নাম দিলো এটো পয়েন্ট ধৰা বি এটো পয়েন্ট নাম দিলো ধৰা পি এটো পয়েন্ট নাম দিলো কিউ চাবা ইয়াৰ পৰা ইয়ালৈকে এটা চাপ আনহাতে ইয়াৰ পৰা এই কিউ বিন্দুৰ মাজেৰে আহি বি লৈকে এৰ পৰা আৰম্ভ কৰি কিউ বিন্দুৰ মাজেৰে আহি পয়েন্ট বি লৈকে এটো এটা চাপ কিন্তু এটো সৰু এটো ডাঙৰ এই সৰু চাপটোক কয় মাইনৰ আৰ্ক বুলি কয় তাৰ মানে সৰু চাপ আৰু এটো কি কয় মেজৰ আৰ্ক এটো কয় মেজৰ আৰ্ক আৰু অসমীয়াত ক'লে এটোক কয় মাইনৰটোক কয় উপচাপ আৰু এটোক কয় অধিচাপ গতিকে আমি অসমীয়াটো পঢ়িলা চাবা ইয়াত চাবা কাষৰ বৃত্তটোৰ উপচাপ আৰু অধিচাপৰ নাম লিখা এই বৃত্তটোৰ উপচাপ অৰ্থাৎ মাইনৰ আৰ্ক এইখিনি হ'ব এ পি এক্স আৰু মেজৰ হ'ব এইখিনি বা অধিচাপ হ'ব এইটো এ কিউ এক্স এই গোটেইখিনি ইয়াৰ পৰা লৈকে এইখিনি ইয়াত চোৱা উপচাপ বা দ্য মাইনৰ আৰ্ক কোনটো হ'ব এইটো এ পি এক্স ইয়াৰ পৰা ইয়ালৈকে এইখিনি ইয়াৰ পৰা পিৰ মাজেৰে এক্সলৈকে এইখিনি কি হ'ব সৰু আনহাতে ইয়াৰ পৰা এইখিনি এৰ পৰা আৰম্ভ কৰি
এতিয়া পইণ্ট কিউ পইণ্টৰ মাজেৰে আকৌ এনেকৈ এক্সলৈকে এইটো হ'ব ডাঙৰ বা মেজৰ আৰ্ক অধিচাপ বা তোমালোকে মনত ৰাখিবা এই উপচাপক কেতিয়াবা লঘুচাপ বুলিও কয় পৰীক্ষাত যদি লঘুচাপ বুলি আহে লঘুচাপ লিখিবা আৰু এই অধিচাপক কেতিয়াবা কি বুলি কয় গুৰুচাপ বুলিও কয় গুৰুচাপ অধিচাপ বা গুৰুচাপ বা লঘুচাপ উপচাপ বা লঘুচাপ গতিকে লঘু মানে সৰু উপচাপ এইটো কোনটো হ'ব APX এটা চাপ গতিকে চাপত আমি এনেকুৱা এটা চিন দিলোঁ অধিচাপ এইটো AQX এইটো মেজৰ আৰ্ক বা গুৰুচাপ এতিয়া 7 নম্বৰটো চাবা question number 7 mark the minor sector formed by the arc AB of the circle and name it এটছোৱা এৰে minor sector কোনটো হ'ব mark the minor sector formed by the arc AB এই AB arc এই AB arc দ্বাৰা বা AB চাপৰ দ্বাৰা ফৰ্ম কৰা minor sector কোনটো হ'ব গতিকে এই সেক্টৰ কোনবিলাকক কয় আমি জানিব লাগিব গতে চাবা এইটো এটা সার্কেল বৃত্ত ও তার আগতে অসমীয়াখিনি পঢ়িলো একবাৰ এত কি আছে কাখৰ বৃত্তটোৰ AB চাপে উৎপন্ন কৰা গৌণ বৃত্তাংশটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা এই AB চাপে এর পৰা বিলিকেটো চাপ AB চাপে উৎপন্ন কৰা গৌণ বৃত্তাংশটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা গতিকে বৃত্তাংশ কোনবিলাক বৃত্তাংশ বা কেতিয়াবা কিছুমান কিতাপত বৃত্তকলা বুলি লিখা থাকে বৃত্তকলা এটো এটা বৃত্ত এই বৃত্তটো ধৰা আমি এনেকে দুডাল ব্যাসাৰ্ধ আঁকিলো এটো অগেন্দ্ৰ বৃত্ত যেনিবা AB এটো পয়েন্ট A এটো পয়েন্ট B গতিকে OA আৰু OB দুডাল ব্যাসাৰ্ধ আৰু এৰ পৰা বিলৈকে এটো এটা চাপ এতিয়া এই ব্যাসাৰ্ধ দুডাল আৰু এই বৃত্তচাপে যিখিনি অংশ আগুৰি আছে এইখিনি ইয়াকে কয় বৃত্তাংশ বা বৃত্তকলা বা ইংলিছত কয় সেক্টৰ বা বৃত্তাংশ তেতিয়ালে চাবা এই OA আৰু OB যিডাল ব্যাসাৰ্ধ এই AB চাপৰ লগত এই যিখিনি ঠাই আগুৰি আছে এইখিনিক কয় সেক্টৰ আকৌ এইখিনিটো আগুৰি আছে যদি চাপটো যদি মই এই এৰ পৰা এনেকা যদি লও এনেকে লৈ কিনে যদি এনে বিলৈকে যদি লও তেতিয়ালে এইখিনি ঠাইটো আগুৰি আছে যদি মই চিনবিলাক যদি এনেকে দিও এইখিনি ঠাইটো আগুৰি আছে ধৰা এটো সৰু চাপ AP দিলো এটো আৰু এটো দিলো AQ তেতিয়ালে এইখিনি ডাঙৰ এইখিনি সৰু গতিকে এই সৰুখিনিক কয় মাইনৰ বা গৌণ বা লঘু এইখিনিক কয় মেজৰ বা মুখ্য বা গুৰু তাৰপিছত চোৱা গতিকে এইখিনিক আমি কম মানে মাইনৰ সেক্টৰ তাৰমানে লঘু গৌণ বৃত্তাংশ বা লঘু বৃত্তাংশ বা লঘু বৃত্তকলা ইংলিছত কয় মাইনৰ সেক্টৰ আৰু এটো কয় মেজৰ সেক্টৰ বা মুখ্য বৃত্তাংশ বা গুৰু বৃত্তাংশ বা গুৰু বৃত্তকলা গতিকে বলাচোন আমি এটা কোৱেশ্চনলৈকে যাওঁ কোৱেশ্চনত কি কৈছে যে কাখৰ বৃত্তটোৰ AB চাপে উৎপন্ন কৰা এটো AB চাপে উৎপন্ন কৰা গৌণ বৃত্তাংশটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা
গতিকে গৌণ বৃত্তাংশ কোনখিনি হ'ব এইখিনি গৌণ হ'ব আমি ইয়াতে চিন দিলোঁ তাৰমানে মাইনৰ চেক্টৰ এইখিনি হ'ব আমাক চিন দিব কৈছে মাইনৰ চেক্টৰখিনিত আমি চিন দিলোঁ আৰু ইয়াৰে নাম দিব দিছে ইয়াৰ নামটো কি হ'ব অ এ পি বি অ এ পি বি আমাক অকল মাইনৰ চেক্টৰটো লিখিব দিছে আমি মাইনৰ চেক্টৰটো লিখিলোঁ ঠিক আছে যদি মেজৰ চেক্টৰটো লিখিব দিলে হয় বা গুৰু বৃত্তাংশটো লিখিব দিলে হয় বা মুখ্য বৃত্তাংশটো তেতিয়াহ'লে আমি এইটো লিখিব লাগিলে হয় এ কিউ এনেকুৱা অ এ কিউ বি Question number 8. Mark the major segment of the circle formed by the arc XY and name it. It is a circle. At XY এটা কি arc হয় এই arc এ কি কৰিছে যেটো মানে সেগমেন্ট প্ৰডিউস কৰিছে সেই মেজৰ সেগমেন্টটো আমি কি কৰিব লাগে মাৰ্ক কৰিব লাগে আৰু ইয়াৰ নাম লিখিব লাগে এটা অসমীয়াত কি কৈছে চাবা কাখৰ বৃত্তটোৰ x y চাপে উৎপন্ন কৰা x y চাপে উৎপন্ন কৰা মুখ্য বৃত্তাংশটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা ইংলিশৰ আসামিজ কোৱেশ্চন দুটা অলপ চেঞ্জ হৈছে ইয়াত আছে ইংলিশটোত আছে মেজৰ সেগমেন্ট মানে হ'ব মুখ্য বৃত্তখণ্ড ইয়াত বৃত্তাংশ আছে এটো হ'ব বৃত্তখণ্ড হ'ব বৃত্তখণ্ড ঠিক আছে এই বৃত্তখণ্ড কোনবিলাক চাবা ধৰা তুমি এটা সার্কেল ললা এটো সেন্টার যেনিবা ও এডাল কোড ললা জিয়া এ বি এডাল জিয়া ধৰা গতিকে এর পৰা বিলকে এটো এটা সাব আর্ক এই পার্টটো এই সাবটো আৰু এই জিয়াডালৰ এই পার্টটো যিখিনি এখিনি ক্ষেত্ৰ আছে এখিনি আগুৰি থকা অংশক কি কয় বৃত্তখণ্ড বুলি কয় বৃত্তখণ্ড আৰু যেটো এই পার্টটো সৰু হেকাৰণে এটুক কয় লঘু বৃত্তখণ্ড বা গৌণ বৃত্তখণ্ড লঘু বা গৌণ যি কোৱা গৌণ বৃত্তখণ্ড বা লঘু বৃত্তখণ্ড আৰু এই পার্টটো যেহেতু ডাঙৰ এখিনি ডাঙৰ এই ডাঙৰ পার্টটোক কি কয় মুখ্য বৃত্তখণ্ড বা গুৰু বৃত্তখণ্ড ইংলিশত কয় মেজৰ সেগমেন্ট অফ দ্য সার্কেল এখিনি কয় মেজৰ সেগমেন্ট এখিনি কয় মাইনৰ সেগমেন্ট সোয়া এটো ভুল নকৰিবা যে কোনবিলাকক মানে সেগমেন্ট বুলি কয় আৰু কোনবিলাকক সেক্টৰ বুলি কয় যদি এটা বৃত্তৰ দুডাল ব্যাসাৰ্ধ আৰু চাপে উৎপন্ন কৰা এটা অংশ থাকে ইয়াক কয় সেক্টৰ ঠিক আছে আকৌ এটা বৃত্তৰ যদি এডাল জিয়া আৰু চাপে উৎপন্ন কৰা অংশক কি কয় এবিলাক জিয়া আৰু চাপে উৎপন্ন কৰা অংশক কি কয় সেগমেন্ট ঠিক আছে এনেকে থাকিলে কয় সেক্টৰ এনেকে থাকিলে সেগমেন্ট বা বৃত্তকলা বা বৃত্তাংশ আৰু এটো বৃত্তখণ্ড গতিকে আমি আৰু কি কৰিব লাগে মুখ্য বৃত্তখণ্ডত চিন দিব লাগে আৰু ইয়াৰ নাম মাৰ্ক দ্য মেজৰ সেগমেন্ট গতিকে মেজৰ সেগমেন্ট এটো হ'ব আমি চিন দিলো যেনিবা মেজৰ সেগমেন্ট এখিনি হ'ব মেজৰ সেগমেন্ট
গতিকে ইয়াৰ আমি নাম দিছোঁ এক্স ৱাই জেড এইখিনি হ'ব এক্স ৱাই জেড মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ